আজি মই বনাম কাবুলী বুটৰ লগত পনীৰ। তাৰ কাৰণে লৈছোঁ আদা, নহৰু, পিঁয়াজ, কেঁচা জলকীয়া, আলু, বিলাহী, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, কাশ্মীৰী মিৰ্চ, গৰম মছলা, পনীৰ আৰু বুট। এতিয়া আদা নহৰুখিনি মিক্সাৰত পেষ্ট বনাই ল'লোঁ। এতিয়া বনাওঁ আহক। এতিয়া তেল দিছোঁ, শুকান জলকীয়া দিছোঁ, ইয়াৰ পিছত পিঁয়াজ দিছোঁ, কেঁচা জলকীয়া কাটি দিছোঁ। এতিয়া লৰাই দিছোঁ। ইজনী বৌয়ে বনাই আছে। পিঁয়াজ বটা এতিয়া কেঁচা পিঁয়াজ পেষ্ট বনাই তাত অলপমান দি দিয়া হ'ল। অলপমান হালধি, নিমখ দিয়া হ'ল। এতিয়া অলপমান লৰাই থাকিব লাগিব। ইয়াত বিলাহীৰ পেষ্টখিনি দি দিয়া হ'ল। ইয়াত অলপ জিৰা পাউডাৰ দিয়া হ'ল, গৰম মছলা দিয়া হ'ল, কাশ্মীৰী মিৰ্চ দিয়া হ'ল আৰু ধনিয়া পাউডাৰ অলপমান দিয়া হ'ল। এতিয়া এইখিনি মিক্স কৰি আকৌ অলপমান লৰাই থাকিব লাগিব। এতিয়া আলুখিনি বইল কৰি থোৱা আলুখিনি ইয়াত দি দিয়া হ'ল। অলপমান পানী দিয়া হ'ল। এয়া বইল কৰি থোৱা কাবুলী বুটখিনি ইয়াত ঢালি দিয়া হ'ল। এতিয়া পনীৰখিনি দি দিয়া হ'ল। আপোনালোকেও এনেকৈ বনাই খাই পাইছেনে জনাবচোন। ইয়াত অলপমান পানী দি দিয়া হ'ল। এফালে পোলাও বনাই থকা হৈছে। আজি বৌয়ে বনাইছে, মই অলপ সহায় কৰি দিছোঁ। কাৰণ বৌয়ে বনালে খাই ভাল লাগে, টেষ্ট হয়। সেইকাৰণে ইয়াত আহিলে বেছিভাগ তাইকে বনাবলৈ দিওঁ।